নমস্কাৰ পোনপ্ৰথমে মই সকলোকে মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ স্বাগতম জনালোঁ। আজি মই গণিতৰ কিছুমান MCQ লৈ আহিছোঁ। আগন্তুক GT PGT টেট কাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম, আছাম টেট, চি টেট আৰু লগতে আছাম পুলিচৰ চিলেবাছৰ লগত সংগতি ৰাখি এই গণিতৰ MCQবোৰৰ মই উত্তৰ আগবঢ়াম আৰু লগতে ইয়াৰ মই বিশ্লেষণ আগবঢ়াম। প্ৰথম প্ৰশ্নটো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্ন, যদি তিনিটা সংখ্যাৰ গড় 50 হয় আৰু সংখ্যাবোৰ 40, 50 আৰু x, তেন্তে xৰ মান হ'ব। মানে তিনিটা সংখ্যাৰ এভাৰেজ দিয়া আছে অলৰেডি আমাৰ 50 হ'ব বুলি, আৰু তাৰে দুটা দিয়া আছে কিন্তু এটা x বুলি দিয়া আছে। সেই নিদিয়াটোৰ মান উলিয়াব দিছে, xৰ মান। অপশ্যনবোৰ আমি চাই লওঁ। অপশ্যন A 60, B 50, C 70 আৰু D 80 দিয়া আছে। গতিকে এইটো অংক আমি এতিয়া ডাইৰেক্ট আমি অপশ্যনলৈ নাযাওঁ, আগতে আমি বিশ্লেষণবিলাক চাওঁ। ঠিক আছে, এতিয়া সমাধান আপোনালোকে চাব, মই অংকটো অলৰেডি কৰিছোঁ। দিয়া আছে তিনিটা সংখ্যাৰ গড় 50, আমাক অলৰেডি মেনশ্যন কৰা আছে যে তিনিটা সংখ্যাৰ এভাৰেজ উলিয়ালে আমি 50 পাম। ঠিক আছে, এতেকে এভাৰেজ হলে কি হ'ব, তিনিটা সংখ্যা ওপৰত যোগ হ'ব, আৰু যিহেতু সংখ্যা আমি তিনিটাই ল'ম বা তিনিটাই আছে, গতিকে সেই 3 নাম্বাৰেৰে আমি এই তিনিটা সংখ্যাৰ যোগফলক আমি হৰণ কৰিব লাগিব। সেইকাৰণে মই আপোনালোকে চাব, সমান চিনৰ বাওঁফালে মই 40, 50 আৰু x যোগ কৰিছোঁ আৰু 3ৰে হৰণ কৰিছোঁ। কিন্তু হৰণফলটো অলৰেডি আমাক দিয়া আছে 50 হ'ব বুলি, মানে অংকটোত অলৰেডি দিয়াই আছে, মানে গড় উলিয়ালে 50 পাম, সেইকাৰণে 50 মই ৰাইট চাইডত পাতিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। এতিয়া 40 প্লাছ 50 প্লাছ x হৰণ 3 যিহেতু আছে, আমি এইফালৰ যিটো তলত 3 আছে আমি সমান চিনৰ সেইফালে লৈ যাম, আৰু এইফালে হৰণ হিচাপত আছে 3টো, গতিকে সেইফালে লৈ গ'লে আমাৰ চাব সোঁফালে আমাৰ 50ৰ লগত পূৰণ হৈ গৈছে। এইফালে হৰণ থাকিলে সমান চিনৰ সেইফালে লৈ গ'লে এইটো পূৰণ হয়। গতিকে এইফালে আমাৰ থাকিল 40 প্লাছ 50 প্লাছ x থাকিল বাওঁফালে, আৰু সোঁফালে থাকিলে 50 পূৰণ 3 বা 50 into 3। গতিকে আমি 40 প্লাছ 50 ইয়াতে প্লাছ কৰি দিলোঁ, 90 হ'ল। এক্সটো যিহেতু এটা এলফাবেট, গতিকে এক্সটো আমি এতিয়ালৈকে মানটো পোৱা নাই, গতিকে এইফালে 90 প্লাছ এক্স হ'ল। আৰু সমান চিনৰ এইফালে মানে সোঁফালে ৰাইট হেণ্ড চাইডত 3 আৰু 50 পূৰণ কৰিলে আমি কি পাম, 150, মানে 150 পালোঁ। গতিকে আমি এতিয়া কি কৰিম, আমাৰ যিহেতু এক্সৰ মানটোহে আমাক প্ৰয়োজন, গতিকে আমি বাওঁফালে চাব, আপোনালোকে গুৰুত্ব দিব, এক্সৰ মানটো যিহেতু প্ৰয়োজন, আমাৰ ইফালে আছে 90 প্লাছ এক্স, ইফালে আছে অলৰেডি 150, গতিকে এক্সৰ মানটো প্ৰয়োজন, আমি এইফালে এক্সটো অকলশৰীয়া কৰিম। 90 প্লাছ হিচাপত আছে, গতিকে 90ৰ আগত একো নাই, মানে একো চিন নাথাকিলে প্লাছ বুজায়। 90টো পুনৰ আমি মানে ট্ৰেন্সফাৰ কৰি দিম সমান চিনৰ সেইফালেতো অলৰেডি 150 আছে, গতিকে কিমান হ'ল 150 মাইনাছ 90 হ'ব। মাইনাছটো ক'ৰ পৰা আহিল, কাৰণ 90 এইফালে প্লাছ আছিলে, একো নাই মানে, গতিকে 150ৰ পৰা 90 গ'লে আমি পাম 60, আৰু এনচাৰ হ'ব আমাৰ 60। এতেকে আমাৰ ইয়াৰে অপশ্যন এটো আমাৰ কাৰেক্ট হ'ব। ঠিক আছে, গতিকে আপোনালোকে গম পালে এভাৰেজ মানে গড় কেনেকৈ উলিয়ায়। এতিয়া ধৰি লওক আপোনালোকে দুটা সংখ্যাৰ গড় উলিয়াব, 5 আৰু 7, গতিকে কেনেকৈ উলিয়াব, আমাৰ এই অংকটো তিনিটা সংখ্যাৰ গড় উলিয়াব দিছিলে, গতিকে আপোনালোকে 5 আৰু 7 মানে 5 আৰু 7ৰ এভাৰেজ উলিয়াব লাগিলে কি কৰিব লাগিব, 5 প্লাছ 7 মানে সংখ্যা দুটা যোগ কৰি ল'ব লাগিব, আৰু যিহেতু সংখ্যা কেইটা আছে 5 আৰু 7 দুটা সংখ্যা আছে, গতিকে 2ৰে হৰণ কৰিব লাগিব, আৰু হৰণফল যিটো পাম সেইটোৱে হ'ব আমাৰ এভাৰেজ, মানে আমি গড় মান। গতিকে আপোনালোকে মনত ৰাখিব। এতিয়া নতুন প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ, ইয়াৰ পিছৰ প্ৰশ্নলৈ। নতুন প্ৰশ্ন, এটা বৃত্তৰ ব্যাস যদি 14 চেণ্টিমিটাৰ হয় তেন্তে তাৰ ক্ষেত্ৰফল কিমান হ'ব, মানে ঠাইখিনিৰ কালি সুধিছে। ধৰক এখন বৃত্তাকাৰ খেলপথাৰ, ইয়াৰ ব্যাস 14 চেণ্টিমিটাৰ, গতিকে অপশ্যনকেইটা চাই লওঁ আহক। অপশ্যন A 154 বৰ্গ চেণ্টিমিটাৰ, অপশ্যন B
77 বর্গ সেন্টিমিটার, অপশন সি 44 বর্গ সেন্টিমিটার আৰু অপশন ডি 144 বর্গ সেন্টিমিটার। ঠিক আছে, আৰু এই গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ 154 বর্গ সেন্টিমিটার। এতিয়া 154 বর্গ সেন্টিমিটার কেনেকৈ হ'ল আহক আমি চাই লওঁ। অংকটো আমি কৰি চাম, গতিকে আপোনালোকে বুজি পাব। এতিয়া মই ইয়াতে মোবাইলতে এটা বৃত্ত আঁকিছো। চিত্ৰটো ইমান ভাল হোৱা নাই, তাৰ বাবে মই দুখিত। মই ইমান ভালদৰে আঁকিব নোৱাৰি। এতিয়া চাওক আপোনালোকে, মই মাজত এডাল মই ব্যাস আঁকিছো। ঠিক আছে, আৰু মই লগতে ইয়াতে ৰেড চিনেৰে স্মল আৰ এটা মই লিখিছো, সেইটো ব্যাসাৰ্ধ বুজাইছে। আৰু ব্যাস মানে আপোনালোকে মনত ৰাখিব, বৃত্তৰ পৰিধিৰ যিকোনো দুটা বিন্দু সংযোগী জিয়াডাল যদি কেন্দ্ৰৰ মাজেৰে যায় তাক বৃত্তৰটোৰ কি বুলি কোৱা হয়? ব্যাস বুলি কোৱা হয়। আৰু ইয়াতে আৰেৰে যিটো চিহ্নিত কৰিছো সেইটো কি বুলি কোৱা হয়? সেইডাল ৰেখাখণ্ডক ব্যাসাৰ্ধ বুলি কোৱা হয়। মানে ব্যাসাৰ্ধ হ'ল বৃত্তৰ আধা অংশ আৰু ব্যাস হ'ল ব্যাসাৰ্ধৰ দুগুণ। ঠিক আছে, গতিকে কেন্দ্ৰৰ পৰা বৃত্তৰ পৰিধিলৈকে যিডাল আমি ৰেখাখণ্ড সংযোগ কৰোঁ সেইডালকে বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কোৱা হয়। মই ইয়াতে লিখি দিছো, বৃত্তৰ ব্যাসাৰ্ধ স্মল আৰ হলে আমাৰ কালি কি হ'ব? পাই আৰ স্কুৱেৰ, আৰু পৰিধি হ'ব 2 পাই আৰ বা 2s পাই আৰ। আৰু পাইৰ মান মই অকমান আগত ক'লোৱেই 7/22 ল'ব লাগিব, 22/7। গতিকে আৰ মানে মই এটা আৰেৰে সচৰাচৰ আমাৰ বৃত্তৰ ব্যাসাৰ্ধক চিহ্নিত কৰা হয়, আৰু ইয়াৰ মান বিভিন্ন থাকিব পাৰে অংকবিলাকত। গতিকে আৰৰ মান দিয়া আছে, ধৰক আপোনালোকক কোনোবা এটা অংকত কালি উলিয়াব দিছে, তেতিয়া আপোনালোকে পাই আৰ স্কুৱেৰ সূত্ৰত কৰিব। পৰিধি উলিয়াব দিয়া থাকিলে 2 পাই আৰৰ সূত্ৰত কৰিব, 2 পাৰ মান বহাই দিব 7/22 আৰু আৰৰ মান। গতিকে সমাধানটো চাওক, দিয়া আছে বৃত্তৰ ব্যাস 14 সেন্টিমিটাৰ। এতেকে মই কৈছো ব্যাস থাকিলে তাক আধা কৰি ল'ব লাগিব, 2ৰে হৰণ কৰিছো, সেইকাৰণে 14ক 2ৰে হৰণ কৰি আমি ব্যাসাৰ্ধৰ মান উলিয়াইছো। কিমান? 7। গতিকে আমাক আৰৰ মানহে লাগে, আমাক ব্যাসৰ মান নালাগে নহয়। গতিকে এতিয়া বৃত্তৰ কালি মই সূত্ৰটো আপোনালোকক দিছোৱে, পাই আৰ স্কুৱেৰ। ঠিক আছে, গতিকে পাৰ কাৰণে পাতিলো 7/22 পূৰণ আৰ স্কুৱেৰ মানে হ'ল দুটা আৰ পূৰণ, গতিকে আৰৰ মান পাইছো আমি 7, গতিকে 7 পূৰণ 7 পাতিছো। মই অকমান জুম কৰি দেখাইছো, চাওক বৃত্তৰ কালি পাই আৰ স্কুৱেৰ, পাইৰ মান আমি জানো 7/22 পূৰণ আৰ স্কুৱেৰ মানে দুটা আৰ পূৰণ, আৰৰ মান 7, গতিকে 7 পূৰণ 7 পাতিছো মই। এতিয়া এই 7টো এটা 7 ওপৰত আছে আৰু এটা 22ৰ তলত আছে, গতিকে ৰেড চিনেৰে মই দুটা কাটি দিছো, 7 7 কেনচেল হ'ল। গতিকে আমাৰ থাকিলে 22 আৰু পূৰণ 7 থাকিলে এটা 7। গতিকে 20 × 7 বা 22 পূৰণ 7 কিমান হ'ব? 154 বৰ্গ সেন্টিমিটাৰ হ'ব। আশা কৰো আপোনালোকে বুজি পাইছে অংকটো, আৰু সেইকাৰণে মই কৈছিলো অপশ্যন এ টো আমাৰ শুদ্ধ হ'ব। ঠিক আছে, গতিকে মনত ৰাখিব আপোনালোকে, বিশেষকে বৃত্তৰ কালি আৰু পৰিধিৰ সূত্ৰ, এই দুটা সূত্ৰ মনত ৰাখিব লাগিব, কাৰণ ব্যাসাৰ্ধটো আমাক দিয়া থাকিব অংকত, আৰু কেতিয়াবা ব্যাস দিয়া থাকিব, তেতিয়া হলেও আমি ব্যাসাৰ্ধৰ মান উলিয়াব পাৰিম, কাৰণ ব্যাসক আমি আধা কৰিলে বা 2ৰে হৰণ কৰিলে আমি ব্যাসাৰ্ধৰ মান সুন্দৰকৈ উলিয়াই ল'ব পাৰিম। ঠিক আছে, এতিয়া আমি নতুন প্ৰশ্নলৈ আগবাঢ়িছো। যদি এটা শংকুৰ উচ্চতা 9 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হয়, তেন্তে তাৰ আয়তন হ'ব অপশ্যন এ 462 ঘন সেন্টিমিটাৰ, বি 924 ঘন সেন্টিমিটাৰ, চি 308 ঘন সেন্টিমিটাৰ আৰু ডি 616 ঘন সেন্টিমিটাৰ। আহক আমি তাৰ আগতে আমি শংকুৰ কেইটামান ফৰ্মুলা চাওঁ, শংকুৰ লগত ৰিলেটেড। গতিকে চাওক আপোনালোকে, মই এটা শংকু ইয়াতে আঁকিছো। মই পুনৰ এবাৰ কৈছো, চিত্ৰবিলাক ইমান ভাল হোৱা নাই, তাৰ বাবে ক্ষমা কৰি দিব। এতিয়া চাওক আপোনালোকে, শংকুত আমাৰ দুখন পিঠি থাকে, এখন থাকে সমতল বৃত্তাকাৰ, মই এই দেখা পাইছে আপোনালোকে বৃত্তাকাৰ পিঠিখন, আৰু বৃত্তৰ কেন্দ্ৰ থাকে, কেন্দ্ৰৰ পৰা আকৌ মই অলপ আগত আপোনালোকক কৈছিলো কেন্দ্ৰৰ পৰা পৰিধিলৈকে আমি আৰ পাম, স্মল আৰেৰে মই শংকুটোৰ ব্যাসাৰ্ধ বুজাইছো। আৰু কেন্দ্ৰৰ পৰা শংকুৰ শীৰ্ষলৈকে যিটো দূৰত্ব আছে সেই দূৰত্বটোক এইচ বুলি কোৱা হয়, স্মল লেটাৰৰ এইচ, আৰু হেলনীয়া দূৰত্বক আমাৰ এলেৰে বুজোৱা হয়, স্মল লেটাৰৰ, ইংৰাজী বৰ্ণমালাৰ স্মল লেটাৰ এলেৰে বুজোৱা হয়। আৰু মই লিখি দিছো এইখিনি চাইডত, শংকুৰ উচ্চতা এইচ, ব্যাসাৰ্ধ আৰ আৰু হেলনীয়া উচ্চতা এল হলে এই দুটা সূত্ৰ আমাৰ খুব ইম্পৰ্টেণ্ট। অকল বেকা পিঠিখন মানে ওপৰৰ যিখন জোঙা যিখন পিঠি আছে, মানে বক্ৰ পৃষ্ঠকালি,
কি হ'ব পাই আৰ এল পাইৰ মান আৰৰ মান দিয়া থাকিলে ব্যাসাৰ্ধ আৰু এলৰ মান দিয়া থাকিলে তিনিটা পূৰণ কৰি দিলে আমি সেইটোৱে আমাৰ উত্তৰ হ'ব আৰু তাৰ পিছত যদি আমাক আয়তন উলিয়াব দিয়ে আয়তন উলিয়াব দিলে হ'ব 1/3 পাই আৰ স্কয়াৰ এইচ গতিকে ইয়াতে চিন্তা কৰিবলগীয়া একো নাই আমাৰ মানবিলাক দিয়া থাকিলে আমি এই সূত্ৰৰ মতে বহাই দিলে আমি ধুনীয়াকৈ অংকটোৰ আমি কি পাম উত্তৰটো পাই যাম ঠিক আছে আৰু গতিকে আমাৰ যেহেতু এমসিকিউ আমাক মানবিলাক দিয়া থাকিব আমাৰ মানে ফৰ্মুলাৰ ওপৰতহে কুৱেশ্যনবিলাক হ'ব গতিকে মানবিলাক দিয়া থাকিলে আমি ফৰ্মুলাটো মনত ৰাখিলে ফটাফট আমি এনসাৰটো পাই যাম গতিকে আহক আমি এতিয়া অংকটো কৰি চাওঁ এতিয়া অংকটোত কি আছে অংকটোত শংকুৰ উচ্চতা দিয়া আছে h দিয়া আছে 9 সেন্টিমিটাৰ শংকুৰ ব্যাসাৰ্ধ r দিয়া আছে 7 সেন্টিমিটাৰ গতিকে শংকুৰ আয়তন উলিয়াব দিছিলে ইয়াত গতিকে মই অকমান আগত দিলো আপোনালোক আয়তনৰ সূত্ৰটো 1/3 পাই r স্কয়াৰ h গতিকে 1/3 বহাই দিলো ইয়াত পাইৰ মান 7/22 বহাই দিলো r স্কয়াৰ মানে হ'ল দুটা r পূৰণ সেইকাৰণে মই 7 পূৰণ 7 দুটা পাতিছো আৰু h ৰ মান পাইছো আমি কি পাইছো 9 পাইছো 9 পাইছো গতিকে হ'ল আৰু এইখিনি আমাৰ সাধাৰণ কাটাকাটি কৰিছো 22 ৰ তলত 7 এটা আছে আৰু ওপৰত 7 এটা আছে সেইটো কাটি দিলো আৰু 1/3 তলত 3 টো আৰু এই 9 ক কাটি দিলো 3 ৰে 9 তিনিবাৰ গ'ল গতিকে আমাৰ এতিয়া ওপৰত থাকিলে 22 7 আৰু 3 গতিকে 22 পূৰণ 7 পূৰণ 3 আমাৰ হ'ব 462 ঘন সেন্টিমিটাৰ ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে গতিকে আমাৰ এই অংকটোত কি দিয়া আছিলে h ৰ মান দিয়া আছে আৰু r ৰ মান দিয়া আছে আমি সূত্ৰত বহাই দিছো আয়তন সুধিছে শংকুৰ 1/3 পাৱাৰ মান আমি সকলোৱে জানো 7/22 r ৰ মান যেহেতু দিয়া আছে গতিকে r ৰ মানটো পাতি দিছো r স্কয়াৰ 7 পূৰণ 7 আৰু h ৰ মান 9 গতিকে আমি তাৰ পিছত এখিনি কটাকটি কৰি দিছো ঠিক আছে এতিয়া নতুন প্ৰশ্নলৈ আগবাঢ়িছো আমি এটা বেলনৰ উচ্চতা 10 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হলে তাৰ বাহ্যিক বা বক্ৰপৃষ্ঠ কালি হ'ব অপশন এ 550 বর্গ সেন্টিমিটার অপশন বি 400 বর্গ সেন্টিমিটার অপশন সি 440 বর্গ সেন্টিমিটার অপশন ডি 540 বর্গ সেন্টিমিটার গতিকে আমি এইবিলাক অংক পৃষ্ঠকালি আৰু আয়তনৰ ওপৰত আছে গতিকে আমি সূত্ৰবিলাক জানিলে আমাৰ একো প্ৰব্লেম নাই ঠিক আছে আমি এতিয়া বেলন বা চুঙা আকৃতিৰ বস্তুৰ আমি আয়তন আৰু পৃষ্ঠকালিৰ সূত্ৰখিনি আমি চাই লওঁ আহক পুনৰ এটা মই চিত্ৰ লৈ আহিছো এইটো চিত্ৰটো চাওক আপোনালোকে এইটো বেলন বা আমাৰ চুঙা আকৃতিৰ বস্তু এটা আঁকিছো এইটোও ভাল হোৱা নাই বাৰু চিত্ৰ মোৰ ইমান গতিকে চাওক আমাৰ বেলন বা চুঙাত যদি আমি বন্ধ হিচাপত ধৰা হয় মানে আমি যেনেকৈ আমুল গাখীৰৰ টেমাবিলাক যেনেকুৱা হয় তেতিয়া তাত তিনিখন পিঠি থাকে দুখন বৃত্তাকাৰ পিঠি সাইডৰ আৰু এখন হল আমাৰ কি হ'ব এইখন বক্ৰ পিঠি মানে বেকা পিঠি যিখন ঠিক আছে এতিয়া চাব আপোনালোকে ইয়াতে দিয়া আছে বেলনৰ ব্যাসাৰ্ধ r মই আৰু r ৰ বিষয়ে নকওঁ আপোনালোক কৈ আহিছো আৰু উচ্চতা h হলে এই দুটা ফৰ্মুলা মনত ৰাখিব আপোনালোকে সূত্ৰ বক্ৰপৃষ্ঠকালি কিমান হ'ব বেলনৰ 2 পাই r h আৰু আয়তন হলে পাই r স্কয়াৰ h গতিকে আমাক r আৰু h ৰ মান জানা থাকিলে আমি বক্ৰপৃষ্ঠ ধুনীয়াকৈ উলিয়াব পাৰিম আৰু আয়তনো উলিয়াব পাৰিম ঠিক আছে গতিকে আমাক r আৰু h আমাক দিয়া থাকিব নিশ্চয় আমাক যেটো প্ৰশ্ন আহিব এমসিকিউ আৰু কেতিয়াবা r নিদিলেও ব্যাস দিয়া থাকিলে আমাক তাক 2 ৰে হৰণ কৰি আমি r ৰ মান ব্যাসাৰ্ধৰ মানটো উলিয়াই লম গতিকে অংকটো কৰি চাও হক এতিয়া অংকটো দিয়া আছে বেলনৰ উচ্চতা দিয়া আছে মই কৈছিলো আপোনালোকক r আৰু h দিয়া থাকিব h দিয়া আছে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ r দিয়া আছে 7 সেন্টিমিটাৰ এটাকে বেলনৰ বক্ৰপৃষ্ঠকালি উলিয়াব দিছে কেতিয়াবা চুঙা বুলি থাকে বেলন আৰু চুঙা এই দুটা আকৃতি একেই 2 পাই r h গতিকে 2 পাতিছো আমি পাইৰ মান আমি সকলোৱে জানো 7/22 পূৰণ r ৰ মান পাতিছো 7 আকৌ লাষ্টত আছে h ৰ মান পাতিছো আমি 10 পাতিছো 10 এতিয়া ইয়াতে 7/22 তলৰ 7টো আৰু ওপৰৰ 7টো আমি কটাকটি কৰি দিলো গতিকে ওপৰত থাকিলে আমাৰ 2 পূৰণ 22 পূৰণ 10 গতিকে গোটেইখিনি মিলি আমাৰ হ'ব 440 বৰ্গ সেন্টিমিটাৰ 440 আৰু এইটো আমাৰ বক্ৰপৃষ্ঠ কালিৰ ওপৰত সুধিছে সেই কাৰণে আমি 2 পাই r h সূত্ৰত আমি কৰিলো ঠিক আছে বক্ৰপৃষ্ঠ কালিত মানেটো আপোনালোকে নিশ্চয় গম পায়
মই কোনখন বক্ৰপৃষ্ঠ মই দেখাই আছো বেলনত ইয়াতে চাব আপোনালোকে এই দুখন হল বৃত্তাকাৰ পিঠি ঠিক আছে আৰু এইখন হ'ব আমাৰ বেকা পিঠি মানে বক্ৰ পিঠি যিখন আমি ভাঁজ কৰি থৈ দি আছে গতিকে মনত ৰাখিব বেলনত তিনিখন পিঠি থাকে ঠিক আছে চুঙা হলে কিন্তু আমাৰ এখনে পিঠি থাকিব অকল বক্ৰ পিঠিখন তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো এটা কোণ যদি 30 ডিগ্ৰী হয় তেন্তে তাৰ পূৰক কোণ হ'ব অপচন এ 40 বি 50 ডিগ্ৰী চি 60 ডিগ্ৰী আৰু ডি 70 ডিগ্ৰী আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন চি 60 ডিগ্ৰী এতিয়া আমি পূৰক আৰু সম্পূৰক কোণৰ বিষয়ে অকমান জানি লওঁ আহক আপোনালোকে চাব পূৰক কোণ ইয়াৰ অৰ্থ হৈছে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হলে সেই কোণক পূৰক কোণ বোলা হয় মানে কোণ দুটা যোগ কৰিলে 90 ডিগ্ৰী হ'ব লাগিব ইয়াতে চাব সূত্ৰ এ আৰু বি পূৰক কোণ হয় তেতিয়াহলে এংগল এ প্লাছ এংগল বি তাৰমানে কোণ এ আৰু কোণ বি মিলি 90 ডিগ্ৰী হ'ব লাগিব গতিকে যদি এটা কোণ 30 ডিগ্ৰী হয় তেন্তে তাৰ পূৰক কোণ হ'ব 90 মাইনাছ 30 ইকুৱেল টু 60 আৰু আনহাতে সম্পূৰক কোণ হ'ব দুটা কোণৰ যোগফল 180 ডিগ্ৰী হলে সম্পূৰক কোণ গতিকে এ প্লাছ বি আপোনালোকে দেখিছে স্ক্ৰীনত 180 এটা 120 হলে আনটো হ'ব 180 মাইনাছ 120 ইকুৱেল টু 60 ঠিক আছে গতিকে এতিয়া আমি অংকটোলৈ আগবাঢ়িম ধৰা কোণ দুটা এ আৰু বি আমাক এটা কোণ দিয়া আছে অংকটোত 30 ডিগ্ৰী বুলি মই এ আৰু বি বুলি ধৰিছো এ টো 30 বুলি ধৰিলো তেতিয়াহলে আমি এ প্লাছ বি 90 ডিগ্ৰী পালো হয়নে এতিয়া বি টো এফালে ৰাখি এ টো আমি 90 ৰ পৰা বিয়োগ কৰি দিলে 90 মাইনাছ 30 ইকুৱেল টু 60 ডিগ্ৰী হ'ব ঠিক আছে গতিকে আপোনালোকে মনত ৰাখিব পূৰক হলে দুটা কোণ যোগ হলে 90 ডিগ্ৰী হ'ব লাগিব আৰু সম্পূৰক হলে দুটা কোণ যোগ হলে আমাৰ 180 ডিগ্ৰী হ'ব লাগিব গতিকে টেকনিকটো মই অকমান শিকাই দিছো মই তেনেকে মনত ৰাখো কেতিয়াবা পাজল লাগি যায় মানে পূৰক মানে 90 ডিগ্ৰী আছিল নে 180 ডিগ্ৰী আছিল গতিকে আপোনাৰ সম্পূৰকৰ স আৰু সৰল কোণৰ সটো মনত ৰাখিব সম্পূৰক হলে 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী মানে সৰল কোণ গতিকে স আৰু তেতিয়াহলে এটা বাকী থাকিল পূৰক গতিকে পূৰক হলে 90 ডিগ্ৰী হ'ব তেনেকে মনত ৰাখিব আপোনালোকে এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো যদি এটা ত্ৰিভুজৰ তিনিটা বাহু ক্ৰমে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ হয় তেন্তে ত্ৰিভুজটো কি বা কি প্ৰকাৰৰ হ'ব এ সপৰিমিত ত্ৰিভুজ বি সমবাহু ত্ৰিভুজ চি সৰ্বত্ৰিক ত্ৰিভুজ আৰু ডি সমকোণী ত্ৰিভুজ মানে ত্ৰিভুজটো কেনেকুৱা ধৰণৰ হ'ব যদি বাহুকেইটা ক্ৰমে 3 4 আৰু 5 সেন্টিমিটাৰৰ হয় গতিকে অপচনটো আমি চাই লওঁ আহক ইয়াতে আপোনালোকে চাওক ইয়াতে 90 ডিগ্ৰী মানে সমকোণী ত্ৰিভুজ এটা লৈছো 90 ডিগ্ৰীৰ অপজিট মানে যিডাল দীঘল বাহু আছে সেইডালক কৰ্ণ বা অতিভুজ বোলে মই লিখি দিছো 90 ডিগ্ৰীৰ ওচৰত থকা এডাল ভূমি হয় আৰু ভূমি আৰু লম্ব সলনি হৈ থাকে সেইটো মই পিছত কম কিন্তু এডাল ভূমি আৰু এইফালে এডাল লম্ব ঠিক আছে এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে যদি সমকোণী ত্ৰিভুজ হ'ব লাগে তেতিয়াহ'লে কৰ্ণ স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ হ'ব লাগিব মানে আটাইতকৈ দীঘল বাহুডালৰ মাপটোক যদি আমি বৰ্গ কৰো তেতিয়াহ'লে এই চুটি বাহু দুডালৰ বৰ্গৰ যোগফলৰ সমান হ'ব লাগিব লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান হ'ব লাগিব ঠিক আছে আহক এতিয়া আমি অংকটো কৰি চাওঁ এতিয়া ইয়াতে আমাক আটাইতকৈ দীঘল বাহু আছে 5 3 আৰু 4 5তকৈ চুটি গতিকে আমি এফালে লৈছো 5 স্কোৱাৰ 5ডাল আমি কৰ্ণ বুলি ধৰিছো আৰু এফালে আছে আমাৰ 3 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ ঠিক আছে 5 স্কোৱাৰ হলে আমাৰ লেফ্ট হেণ্ড চাইডত বাওঁহাতে হ'ব 25 আৰু এফালে 3 স্কোৱাৰ মানে 9 হ'ব প্লাছ 4 স্কোৱাৰ মানে 16 গতিকে 16 9 যোগ কৰিলে আমি 25 পাম গতিকে এইটো এটা আমাৰ কি হ'ব সমকোণী ত্ৰিভুজ হ'ব নেক্সট প্ৰশ্ন 11 স্কোৱাৰ আৰু 12 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 20টা বি 22টা চি 24টা আৰু ডি 26টা গতিকে আমি যদি আমি ফৰ্মুলাটো নাজানো আমি কি কৰিম আমি 11 স্কোৱাৰ আৰু 12 স্কোৱাৰৰ মানটো উলিয়াই আমি মাজত আমি কিমান আছে গণনা কৰিম আৰু ইয়াতে আমাৰ বহুত সময় খাই দিয়ে বাকিবোৰ প্ৰশ্নৰো উত্তৰ কৰিব থাকে গতিকে আহক আমি ইয়াৰ ফৰ্মুলাটো চাই লওঁ এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে আমি কেনেকে উলিয়াম ঠিক আছে ইয়াতে আপোনালোকে দেখিছে এনৰ বৰ্গ আৰু n প্লাছ 1ৰ বৰ্গৰ মাজত টুৱাইচ এটা স্বাভাৱিক সংখ্যা থাকে ঠিক আছে এটা কি ইয়াত আমাৰ n কিমান হ'ব 11 স্কোৱাৰ বুলি কৈছে 11 আৰু n প্লাছ 1 আমাৰ কিমান হ'ব 11 প্লাছ 1 ইকুৱেল টু 12 হ'ব
কাৰণ আমাক 11 স্কুৱেৰ আৰু 12 স্কুৱেৰ সুধিছে 12 হ'ল গতিকে এইটো চাব আপোনালোকে মই দিছো n ইকুৱেল টু 11 ঠিক আছে আপোনালোকে গম পাইছে কিয় 11 ধৰিছো m আৰু n প্লাছ 1 ইকুৱেল টু কিমান হ'ব 11 প্লাছ 1 ইকুৱেল টু 12 হ'ব ঠিক আছে এতিয়া আমাৰ সূত্ৰ মতে কি টুৱাইচ n টা স্বাভাৱিক সংখ্যা থাকে গতিকে 2n বা টুৱাইচ n গতিকে 2 মানেটো আমাৰ 2 হ'ল এতিয়া n ৰ মান কিমান ধৰিছিলো আমি ওপৰৰ লাইনটোত 11 গতিকে 2 into 11 ইকুৱেল টু হ'ব আমাৰ কিমান 22 হ'ব মানে 22টা স্বাভাৱিক সংখ্যা থাকিব ঠিক আছে গতিকে আশা কৰো আপোনালোকে বুজি পালে এতিয়া তাৰ পিছৰ প্ৰশ্ন 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কামটো এদিনত কৰিব পাৰিব এ 100 জন বি 120 জন চি 130 জন আৰু ডি 90 জন ঠিক আছে আহকচোন তাৰ আগত এটা ফৰ্মুলা চাই লওঁ x বাঢ়িলে y কমে নাইবা x কমিলে y বাঢ়ে তেতিয়া x হৰণ x2 y হৰণ y1 হৰণ y2 নহয় উলোটা হ'ব x1 হৰণ x2 সমান y2 হৰণ y1 হ'ব আৰু আমি যদি এই y1 টো x1 ৰ লগত পূৰণ কৰি দিওঁ তেতিয়া পাম আমি x1 সমান y1 আৰু x1 y1 আৰু x2 y2 এতিয়া চাব x1 মানুহৰ সংখ্যা 5 জন ঠিক আছে y1 হল দিনৰ সংখ্যা 5 জনে 20 দিনত কৰে x2 মানুহৰ সংখ্যা কিন্তু আমি নাজানো কিন্তু y1 আমি জানো এদিনত কৰিব লাগে গতিকে এদিন হ'ব এটাকে সূত্ৰ আছিল আমাৰ x1 পূৰণ y1 সমান x2 পূৰণ y2 গতিকে এই সূত্ৰটো যদি আমি x1 ৰ ঠাইত আমি 5 বহাম কাৰণ 5 জন মানুহে কৰে কিমান দিনত কৰে y1 ৰ ঠাইত আমি 20 বহাম x2 টো x2 এ ৰাখিছো মানুহৰ সংখ্যা নাজানো কিন্তু y2 ৰ ঠাইত আমি 1 দিছো গতিকে এইফালে কিমান হ'ব 5 পূৰণ 20 100 হ'ব আৰু x2 টো 1 ৰ লগত পূৰণ কৰিলে x2 থাকিব তাৰ মানে আমি কি পালো এনসাৰ আমি 100 পালো 100 জন মানুহে এদিনত কামটো কৰিব